নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন ৰাজখোৱা, মই এজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনাৰ যদি জন্ম তাৰিখত 5 সংখ্যাটো নাথাকে তেন্তে আপোনালোকৰ কি সমস্যা হ'ব পাৰে সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তাৰ লগতে যদিহে আপোনাৰ জন্ম তাৰিখত 5 সংখ্যাৰ ছাপোৰ্ট আপোনাক প্ৰয়োজন হয়, তাৰ কাৰণে আপোনালোকে কি উপায় কৰিব লাগে সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, সংখ্যাতত্ত্ব জ্যোতিষশাস্ত্ৰৰ নিচিনা এটা ছায়েন্স। সংখ্যাতত্ত্বত আমি অৰিজিনেল ইংৰাজী ডেট অফ বাৰ্থটো বিশ্লেষণ কৰি আমাৰ কোৱালিটিৰ সম্পৰ্কে, ব্যক্তিত্বৰ সম্পৰ্কে, আমাৰ প্ৰফেশ্যনৰ সম্পৰ্কে, আমাৰ হ'বলগীয়া ৰোগৰ সম্পৰ্কে বহু কথা আমি জানিব পাৰোঁ। জ্যোতিষশাস্ত্ৰত যিদৰে কুণ্ডলী বা কুষ্টি নিৰ্মাণ কৰা হয়, ঠিক তেনেকৈ সংখ্যাতত্ত্বত নুমেৰস্কোপ বা লচুগৃত নিৰ্মাণ কৰা হয়। আৰু সংখ্যাতত্ত্বত কোৱা হৈছে যে প্ৰত্যেকটো সংখ্যাৰ লগত এটা এটা গ্ৰহ জড়িত হৈ আছে। বন্ধুসকল, সংখ্যাতত্ত্বত কোৱা হৈছে যে লচুগৃতত গোটেইকেইটা সংখ্যা থকাটো অত্যন্ত ভাল, কিন্তু আমাৰ জন্ম তাৰিখত কেতিয়াও গোটেইকেইটা সংখ্যা নাথাকে। কোনোবা নহয় কোনোবা এটা সংখ্যা সদায় মিচিং হৈ থাকে। আৰু যিটো সংখ্যা আমাৰ জন্ম তাৰিখত মিচিং হৈ থাকিব বা আমাৰ জন্ম তাৰিখত নাথাকিব, সেই সংখ্যাটোৰ লগত জড়িত সেই গ্ৰহটোৰ পজিটিভ কোৱালিটিখিনি আমাৰ জীৱনত অভাৱ হ'ব পাৰে। গতিকে তাৰ কাৰণে সংখ্যাতত্ত্বত মিচিং নাম্বাৰ ৰিমেডিজ দিয়া হৈছে। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যদিহে আপোনাৰ জন্ম তাৰিখত 5 সংখ্যাটো নাথাকে তেন্তে আপোনালোকৰ কি সমস্যা হ'ব পাৰে। বন্ধুসকল, সংখ্যাতত্ত্বৰ সকলোতকৈ লাকি নাম্বাৰ হৈছে 5 সংখ্যাটো। বন্ধুসকল, 5 সংখ্যাটো হৈছে বুধ গ্ৰহৰ সংখ্যা। এজ পাৰ নিউমেৰলজি 5 ইজ দ্য মষ্ট লাকিয়েষ্ট নাম্বাৰ। যদি কোনোবা ব্যক্তিৰ জন্ম তাৰিখত এই 5 সংখ্যাটো থাকে তেন্তে চাব সেই ব্যক্তিজন অন্যান্য ব্যক্তিতকৈ ভাগ্যৰ ছাপোৰ্ট তেওঁৰ যথেষ্ট অধিক থাকিব। তেওঁ যি কামেই কৰিব সেই কামত তেওঁ সফলতা লাভ কৰিব পাৰিব। বন্ধুসকল, যদি আপোনাৰ জন্ম তাৰিখত 5 সংখ্যাটো নাই, মূলাংক হিচাপেও নাই, ভাগ্যাংক হিচাপেও নাই। মূলাংক বা ভাগ্যাংক কি আপোনালোকে নিশ্চয় গম পায়। মূলাংক হৈছে আমাৰ ইংৰাজী জন্ম তাৰিখটো যিটো সংখ্যা, সেয়াই হৈছে আমাৰ মূলাংক। যদি ছিংগল ডিজিটত আছে তেন্তে সেইটোৱে আমাৰ মূলাংক, আৰু যদি ডাবল ডিজিটত আছে তেন্তে দুইটা সংখ্যা যোগ কৰি যিটো সংখ্যা ওলাব সেয়াই হৈছে আমাৰ মূলাংক। ভাগ্যাংক হৈছে আমাৰ গোটেই ইংৰাজী জন্ম তাৰিখটো যিমানকেইটা সংখ্যা আছে গোটেইকেইটা সংখ্যা যোগ কৰি যিটো সংখ্যা আমি পাম সেই সংখ্যাটো ছিংগল ডিজিট কৰিলে, ধৰি লওক আমি গোটেইকেইটা সংখ্যা যোগ কৰি 55 পালোঁ। এতিয়া যদি আমি দুইটা সংখ্যা যোগ কৰোঁ, 5ৰ লগত 5 যোগ কৰি 10 হ'ল। গতিকে আমাৰ ভাগ্যাংক হ'ব 1। শূন্যক কোনো গ্ৰহৰ লগত ৰিলেট কৰি সংখ্যাতত্ত্বত চোৱা নহয়। বন্ধুসকল, এতিয়া কথা হ'ল 5 সংখ্যা নাথাকিলে আমাৰ জীৱনত কি সমস্যা হ'ব পাৰে। প্ৰথম সমস্যাটো হ'ল যে 5 সংখ্যাটোৱে আমাৰ ইনটিউশ্যন পাৱাৰ, আমাৰ ইণ্টেলিজেঞ্চি বা আমাৰ জীৱনত ভাগ্যৰ ছাপোৰ্ট কিমান থাকিব সেই বিষয়ে কয়। যদি 5 সংখ্যা নাথাকে তেন্তে আপোনালোকৰ জীৱনত, আপোনাৰ কেৰিয়াৰত, আপোনাৰ প্ৰফেশ্যনত ষ্টেবিলিটিৰ অভাৱ হ'ব। অৰ্থাৎ আপোনাৰ জীৱনত বা আপোনাৰ প্ৰফেশ্যনত স্থায়িত্বতাৰ অভাৱ হ'ব পাৰে। আপোনাৰ কমিউনিকেশ্যন স্কিল দুৰ্বল হ'ব পাৰে। যদি আপুনি ব্যৱসায় কৰে, যদি আপোনাৰ জন্ম তাৰিখত 5 সংখ্যাটো নাথাকে তেন্তে আপুনি ব্যৱসায়ত বহুতো আপছ এণ্ড ডাউনৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। যদি আপোনাৰ 5 সংখ্যাটো নাথাকে তেন্তে আপোনাৰ যেতিয়া ভাগ্যৰ সহায়ৰ প্ৰয়োজন সেই সময়ছোৱাত আপুনি ভাগ্যৰ সহায় লাভ নকৰিব। সেই সময়ছোৱাত আপুনি ভাগ্যৰ সহায় লাভ কৰাত সমস্যা হ'ব। জীৱনত আপুনি আগবাঢ়িবৰ কাৰণে মটিভেশ্যনৰ প্ৰয়োজন হ'ব, আনৰ সহায়ৰ প্ৰয়োজন হ'ব, আনৰ এডভাইচৰ আপোনাৰ প্ৰয়োজন হ'ব। যিহেতু সংখ্যাতত্ত্বত এই 5 সংখ্যাটোক লাকিয়েষ্ট নাম্বাৰ বুলি ধৰা হয়, গতিকে এই 5 সংখ্যাটো লাক নাম্বাৰ বুলি ক'ব পাৰি। যদি আপোনাৰ 5 সংখ্যাত নাথাকে তেন্তে আপোনাৰ জীৱনত ভাগ্যৰ ছাপোৰ্ট আপুনি কম পাব পাৰে। বন্ধুসকল, এতিয়া যদি আপোনাৰ 5 সংখ্যাটো নাথাকে তেন্তে আপোনালোকে তাৰ মিচিং নাম্বাৰ ৰিমেডিজ হিচাপে কি উপায় কৰা উচিত। বন্ধুসকল, প্ৰথম উপায়টো হ'ল যিমান পাৰে আপোনালোকে গ্ৰীণ বস্তু ইউজ কৰিবলৈ চাব। পানী খোৱা বটলটো, আপোনাৰ জেপত থকা ৰুমালখন, বা আপোনালোকে গ্ৰীণ টি-চাৰ্ট বা খাদ্যটো আপোনালোকে যিমান পাৰে গ্ৰীণ ভেজিটেবল খাবলৈ ষ্টাৰ্ট কৰিব। বুধ গ্ৰহৰ যিটো মন্ত্ৰ ওম বুং বুধায় নমঃ, এই মন্ত্ৰটো যিমান পাৰে জপ কৰিব। বুধ গ্ৰহৰ যন্ত্ৰ আপুনি নিজৰ লগত ৰাখিব পাৰে। গাই গৰুক আপোনালোকে প্ৰত্যেক দিনে পাৰিলে আলু খুৱাব। নিজৰ লগত সদায় এটা তামৰ পইচা ৰাখিব। আপোনালোকে গ্ৰীণ ব্ৰেচলেট, গ্ৰীণ এভেঞ্চুৰিনৰ বা গ্ৰীণ জেডৰ ব্ৰেচলেট ধাৰণ কৰিব পাৰে। প্ৰতিদিনে গণেশ দেৱতাৰ আপোনালোকে পূজা কৰিব। নিজৰ ঘৰত দক্ষিণ পশ্চিম দিশত অৰ্থাৎ ছাউথ ৱেষ্ট কৰ্ণাৰত আপোনালোকে এখন শুকান পাহাৰৰ চিত্ৰ সদায় লগাই ৰাখিব। প্ৰত্যেক বুধবাৰে ঘৰতে হওক বা কোনো পাব্লিক প্লেছত আপোনালোকে গ্ৰীণ প্লাণ্ট অৰ্থাৎ সেউজীয়া গছ গছনি ৰুবলৈ চেষ্টা কৰিব, গছৰ পুলি ৰুবলৈ চেষ্টা কৰিব, যদিহে আপুনি 5 সংখ্যাটো ছাপোৰ্ট জীৱনত ল'ব খুজিছে।
যদিহে আপোনাৰ জন্ম তাৰিখত এই 5 সংখ্যাটো নাথাকে তেন্তে মই কোৱা উপায়কেইটাৰ ভিতৰত আপোনালোকে যিকোনো 2-3টা উপায় আপোনালোকে কৰিব পাৰে। এই উপায়কেইটা আপোনালোকে কণ্টিনিউৱাছলি যদি ফ'ল' কৰে তেন্তে আপোনাৰ জীৱনতো এই 5 সংখ্যাৰ আশীৰ্বাদ লাভ হ'ব। বন্ধুসকল 5 সংখ্যা যিজন ব্যক্তিৰ জন্ম তাৰিখত আছে, ভাগ্যাংক হিচাপে আছে, মূলাংক হিচাপে আছে, সংখ্যা তত্ত্বত তেওঁলোকক লাকি ব্যক্তি বুলি গণ্য কৰা হয়। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যদিহে আমাৰ জন্ম তাৰিখত 5 সংখ্যাটো নাথাকে তেন্তে আমাৰ কি সমস্যা হ'ব পাৰে আৰু তাৰ উপায় হিচাপে আমি মিচিং নাম্বাৰ ৰেমেডিজ হিচাপে কি উপায় কৰা উচিত সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।